নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ আমি ইতিমধ্যে ডিছকাছ কৰি আছোঁ মোচন প্লেন চেপ্টাৰ 2 ডেট ইজ ভেক্টৰৰ ওপৰত ভেক্টৰ ৰিলেটিভ ভেলচিটিৰ ওপৰত আজি নিউমেৰিকেল প্ৰব্লেম আমি কৰিম আজি ভিডিঅ'টোত সো তাত ৰিলেটিভ ভেলচিটিত বেসিক্যালি আমি ৰেইনফল আৰু আপোনাৰ ৰিভাৰ ফ্লো ওপৰত ডিছকাছ কৰিছিলোঁ তাৰ ভিতৰত আজি ভিডিঅ'টোত আমি বেসিক্যালি ৰেইনফলৰ ওপৰত ডিছকাছ কৰিম সো ইয়াত আমি দুটামান প্ৰব্লেম লৈ আহিছোঁ যেটো তোমালোকে ভালদৰে মন কৰিবা যেহেতু এই প্ৰব্লেমটো বহুত দৰকাৰী হয় ঠিক আছে সো আজি আমি এই প্ৰব্লেমটো ষ্টাৰ্ট কৰোঁ দিস ফাৰ্স্ট প্ৰব্লেম কি কৈছে চোৱা a lady walking due east on a road with velocity what 10 meter per second encounters rain falling vertically with a velocity of 30 meter per second so আমি কি কনসিডার কৰিছো velocity of the lady as a vl consider কৰিছো আৰু rain velocity we are considering as what v of r ঠিক আছে so towards east যেতিয়া মানুহগৰাকী খুসকাই গৈছিল তাৰ ডাইৰেকশন আমি এফল দেখিছো along ob okay due east the velocity of the lady is given by v of l dash and rain falling vertically downward that's why its direction is what towards downward direction and its velocity is what vr vector okay so vertically downwards আমি কি কনসিডার করছো oa vector is equal to vr that is velocity of the rain and ob is equal to what velocity of the lady that is what 30 and 10 meter per second now কি কৈছে সোয়া at what angle she should hold her umbrella to protect herself from the rain তেতিয়ালে নিজকে বচাবলৈ হে ছাতিটো কিমান এংগুলত আমি লব লাগিব তাক ক্যালকুলেট কৰিব লাগে ঠিক আছে সো যেহেতু আমি দুটা ভেলোসিটি পালো আমি কি কৈছো lady moving along east direction that is vl and rain falling down its velocity is v of r vector ঠিক আছে suppose মই কি কনসিডার কৰিছো আমি at an angle কি কনসিডার কৰিছো থিটা এংগুলত তাই ছাতিটো হোল্ড কৰিছে ঠিক আছে তেতিয়ালে হেই যোনটো আমাৰ OC ধৰি কনসিডাৰ কৰিছো এতিয়া হে OC টো আমি কি হ'ব ৰিলেটিভ ভেলোসিটি অফ দা ৰেইন উইথ ৰেসপেক্ট টু দা লেডি সো হে ক্ষেত্ৰত ৰিলেটিভ ভেলোসিটি অফ দা ৰেইন উইথ ৰেসপেক্ট টু দা লেডি আমি যদি কনসিডাৰ কৰো VRL ভেক্টৰ লিখো হয়নে ঠিক আছে তাক কেনেকৈ গিভেন কৰে সো VR ভেক্টৰ মাইনাস V of L আৰু VR ভেক্টৰ আমি কি কনসিডাৰ কৰিছিলো VR মানে কোনটো আছিল সিম্পলি OA আৰু এটো কি আছিল OB হয়নে কিন্তু মাইনাস হোৱাৰ কাৰণে আমি তাকে কেনেকৈ লিখিব পাৰো প্লাস অফ মাইনাস অফ OB এতিয়া হলে এই যোনটো VRL হল এই VRL আমি কি লিখিব পাৰো OC বুলিও লিখিব পাৰো পাৰিমনে ৰিজাল্টেন্ট হিচাপে ঠিক আছে এতিয়া হে যোনটো VR আছে তাৰ আমি ম্যাগনিটিউড ক্যালকুলেট কৰো ম্যাগনিটিউড ক্যালকুলেট কি হ'ব সিম্পলি আন্ডাৰ ৰুট অফ VR স্কয়াৰ প্লাস what VL স্কয়াৰ ক্লিয়াৰ এটা যদি মই VR ভেলোসিটি আমি যদি পুট কৰি দিম কিমান হ'ব সিম্পলি কিমান দি আছিল 30 স্কয়াৰ প্লাস কি 10 স্কয়াৰ so this is ki 900 plus 100 there is ki 100 there is 10,000 1000 mane ki 10 into 10 root 10 the unit ki asla meter per second it is it ami consider korchu theta angle ta hold koribo labo tale the tan theta ki dia direction ke fare so tan of theta is ki hobo simply theta jodi angle hoy ki hobo perpendicular by base so that means ki AC by OA so tappa ke likhibo paru AC by OA ite AC value to kunto AC is nothing but what velocity of the lady that is what along opposite consider korisu kintu etu ki man 10 and OA is what simply OA is what rain velocity tar velocity kiman sile 30 so etu kiman hobo 0.333 hobo so theta is equal to ki hobo simply tan inverse of what 0.333 like that out 3 ase ঠিক আছে তাক আমি কইলে আমি কি পাম ভ্যালুটো 18 ডিগ্ৰী 26 মিনিট ঠিক আছে সিম্পলি আসলে বস্তুটো লেডি ভেলোসিটি দিয়া আছে তোমাৰ 10 মিটাৰ পাৰ সেকেন্ড ৰেইন ভেলোসিটি 30 মিটাৰ পাৰ সেকেন্ড তেতিয়া আমি কি হৈছে ৰেইন উইথ ৰেসপেক্ট টু দা লেডি সো কি পালো ৰিলেটিভ ভেলোসিটি অফ দা ৰেইন উইথ ৰেসপেক্ট টু দা লেডি কি পাম সিম্পলি VR minus VL so এই ক্ষেত্ৰৰ পৰা আমি তাৰ ম্যাগনিটিউড লৈ পিনে কি পাইছো this one okay our direction যদি আমি theta consider কৰো at an angle of theta then tan theta gives the direction of what holding of the umbrella so it gives us 18 degree 26 of minute similarly one more problem we are considering there is key question so here
rain is falling vertically with a speed of 25 meter per second. Okay, out of which is a cyclist is going at a speed of 10 meter per second. So আমি কি consider কৰিছো, rain velocity is considered as v of r vector which is vertically downward. Okay, and cyclist velocity is what, v of c which is 10 meter per second. It is from what কি কৈছে, north to south direction. Clear? এতিয়া কি কৈছে, what is the apparent speed and the direction of the rain? Speed and that is magnitude level. আমি suppose consider কৰিছো v is the what, relative velocity of the rain. তেতিয়া আমি কি হ'ব, rain velocity, relative velocity of the rain with respect to the cyclist level যদি যাওঁ, এটো কি হ'ব, v rc লিখিব পাৰো আমি, বা v d এত লিখিছো, ঠিক আছে, rc লিখিব পাৰো। তেলে কি হ'ব, vr minus vc কি হ'ব, vr vector plus minus of v of c, যত নেকি এটো কি আছিল rain velocity আৰু কি আছে cyclist velocity। এতিয়া তাকে যদি মই ডায়াগ্ৰামেটিকলি ৰিপ্ৰেজেন্ট কৰো, হি কি আছিল, cyclist on northৰ পৰা south direction মুভ কৰিছে, so that's velocity is given by what, v of c, আৰু rain is what, falling down vertically downward, that's why its velocity is given by vr vector. Okay, now আমি কি কৈছো, সেই ক্ষেত্ৰত আমি কি ক'ব পাৰোঁ, oa is what, vr vector and ob is what, vc, হয়নে? তাকে আমি কি হয়, নেগেটিভ ডাইৰেকশ্যন এলং নৰ্থ যদি কনচিডাৰ কৰোঁ, মাইনাছ অফ ভি চি কনচিডাৰ কৰিছোঁ, হয়নে? এতিয়া ছাপ'জ মই এংগলটো কি কনচিডাৰ কৰিছোঁ, থিটা। অ'কে, তাৰপিছত আমি কি কৈছোঁ, এই বি ডে চি ড্ৰ কৰিছোঁ আৰু এ চি ড্ৰ কৰি এটা কি কৈছোঁ, পেৰেলগ্ৰাম কনচিডাৰ কৰিছোঁ, দেট ইজ কি, অ' এ চি বি ডেছ, ঠিক আছে। সেই অ' এ চি বি ডেছৰ যোনডাল ডায়েগনেল কনচিডাৰ কৰিছোঁ, ডায়েগনেল কোনডাল হ'ব, চিম্পলি এইটো যদি অ' হয়, ইয়াত দিছোঁ অ' চিডাল কি হ'ব আমাৰ ডায়েগনেল। So OC diagonal gives the what, relative velocity of the rain with respect to the what, cyclist. Okay, that is already given by kiman কৈছো আমি, v is equal to what, vr minus v of c. এটা যদি apparent speed of the rain consider কৰিব যাওঁ, vr is equal to কি হ'ব, v is equal to under root of, that is magnitude লৈছো আমি, magnitude of rain velocity with respect to the cyclist, that is v is given by under root of vr square plus vc square. এতিয়া তাৰ যদি মই কনসিডাৰ কৰোঁ, vr এর ভ্যালু কিমান কনসিডাৰ কৰি আসলে, vr is what, simply 25 and vc is what, 10. So 25 square plus what, 10 square, that is key 625 plus 100 725. So 725 tak jodi ami under root long kiman pam 26.92 meter per second. Next যদি আমি এটা theta consider কৰো, the tan theta gives the what, direction of the resultant vector, that is what, v vector, মানে relative velocity of the rain with respect to the cyclist. So এই ক্ষেত্ৰত যদি মই কনসিডাৰ কৰিব যাওঁ, tan of theta is equal to কি হ'ব, simply ac by oa. So ac already কিমান, ac মানে কি লিখিব, মই vc বুলি লিখিব পাৰো, হয়নে? আৰু oa already is what, v of r, rain velocity. So that means কি হ'ব, vc মানে কিমান ছিল 10, এটা কিমান ছিল 25, এক ডিভাইড কৰিলে কিমান হ'ব 0.4. ওকে, so theta is equal to কি পাম, simply tan inverse of 0.4, তাক কৰিলে আমি কি পাম, simply 28 degree 41 minute, which is what, vertically towards south direction. Okay, so আমি কি পালো, theta value to this one. So এটো আসলে আমাৰ ৰেইনৰ প্ৰবলেম গিটা থাকিলে সদায় মনত ৰাখিবা, দুটা বস্তু হতে তোমাক দিয়া থাকিবা, দুটা ভেলোচিটি, ওয়ান ইজ what, velocity of the man বা লেডি বা কি হ'ব সাইক্লিষ্ট যি হোক, আৰু এটা কি হ'ব ৰেইন ভেলোচিটি দেখিব। তেতিয়া তাত সদায় কি কৰিব লাগিব, simply relative velocity of the rain with respect to that man বা with respect to the lady with respect to the cyclist উলিয়াব লাগিব, যেটো আমাৰ আগৰ প্ৰবলেমটো আমি কৰিছিলো, ঠিক আছে। সো হেটো ডেফিনিশন হদায় কি হ'ব, v rc, এটো আমি rc লিখিব পাৰো, কোনো প্ৰবলেম নাই, তেতিয়া ইয়াত খালি rc ধৰিব লাগিব, ঠিক আছে। সো ইয়াত তেতিয়া আকৌ কি হৈ যাব, vrc হৈ যাব, এটো vrc হৈ যাব, ক্লিয়াৰ, ঠিক আছে। তারপর আমি কি কৈছো, তার ম্যাগনিটিউড উলিয়াব লাগিব, ম্যাগনিটিউড উলিয়ালে তাৰ অলরেডি ভেলোসিটি কৰি দিম, তাৰপিছত যোনটো আলফা এংগল কনসিডাৰ কৰিম, সেই আলফা এংগলৰ পৰা আমি tan থিটাই আমাক ডাইৰেকশনটো দিব, ঠিক আছে। সিম্পল প্ৰবলেম, যদি তোমালোকে স্টেপ বাই স্টেপ চাইছা, বস্তুটো বুজি পাইছা বুলি আশা কৰিছো। কোনো ধৰণৰ ডাউট থাকিলে তোমালোকে কমেন্ট কৰি জনাবা।
চ' আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ইউনিক চায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ।